এইয়া কড়াই ভাজি থকা দেখাই দিছো বিহু পালেহি আজি কালিকে আমাৰ গাঁও ঘৰৰ মানুহ আগতীয়াকে নকৰিলেও নহয় ইটো হিটো কামত লাগি থাকোঁকে থাকি যায় সেইটো কাৰণে আমি আগতীয়াকে বিহু আয়োজন কৰা হৈছে সকলো ৰাইজে ভিডিঅ'টো সুন্দৰভাৱে চাব কেনেকৈ কড়াই ভাজি পিনি কেনেকৈ আমি সান্দহ খুন্দাও বিহুৰ কাৰণে আয়োজন কৰিবলগীয়া হয় আলহী অতিথিৰ কাৰণে এয়া আমাৰ গাঁৱৰ মীৰা গায়ন তেখেতে সান্দহ ভাজি আছে বৰ্তমান উহুৱা সান্দহ প্ৰথমতে ধানখিনি উহুৱাই লৈছে উহুৱাৰ পাছত শুকুৱাইছে শুকুৱাৰ পাছত আকৌ মেচিনত নি খুন্দিছে খুন্দাৰ পাছত আমাৰ এইটো কড়াই হৈছে এইটো কড়াই বুলি কয় বহুতে কয় চাউল ভজা বুলি কয় চাউল ভজা বুলি নকয় এইটো কড়াই বুলি কয় কড়াই মই দেখাই দিছো ধুনীয়াকৈ ডাঙৰ ৰিং বল এটাত এইটো ৰিং বল এটাত এক ৰিং বল হ'ব ওচৰে পাজৰে সকলোকে দিয়ে 1 কেজি 2 কেজিকে ধুনীয়া ৰাইজক সহায় কৰে লাগিলেও পাব আপোনালোকে মই দেখাই দিছো আপোনালোকক আগতীয়াকে যদি কাৰোবাক লাগে উহুৱা ভজা চাউল ৰঙাগড়া গাঁৱৰ মীৰা গায়নৰ ঘৰত পাব মই ধুনীয়াকৈ দেখাই দিছো চাউল উহুৱা চাউল ইয়াৰ পৰা নি কেৰাহীত দিয়াৰ পাছত ভাজি আছে ভজাৰ পাছত হৈছে কড়াই জুইকুৰা অলপমান কমকৈ দিলে নহ'লে বেছিকৈ দিলে জ্বলি যায় ইমান ধুনীয়াকৈ ভাজি আছে তলত মোবাইলৰ নম্বৰ দিয়া থাকিব এই মোবাইলৰ মতে আপোনালোকে ফোন কৰিলে মানে পাব ঘৰত নবনালে ইয়াৰ পৰা লৈ যাব পাৰিব ধুনীয়াকৈ দেখাই দিছো মালিকনীক বিহু এষাৰ গাব নি মিয়া কড়াই ভাজি বুলি যাম বাৰু এতিয়া পটককৈ মনত নপৰে নহয় বিহু নাই পঢ়িছে আগতীয়াকৈ পাহৰিয়ে থকা হয় বিহু পাইছেহি আৰু সেই আগতীয়াকৈ বিহু কিবা কড়াই ভাজি ঐ চেনাই পাহৰিব নোৱাৰো জুইশালিতে তোমাকে দেখি চেনে লগাই ঐ মৰম কড়াই ভাজি আছিলো চেনাই আহিব বুলি আগতেনো গাঁৱৰ গাভৰু ছোৱালীবিলাকে কড়াই ভাজিছিলে আজিকালি গাঁৱত ছোৱালীবোৰ আছে যদিও আগ নেবাঢ়ে পঢ়া শুনা ছোৱালী এফালে লাগি থাকিলেও সেইফালে পঢ়াটো থাকি যায় যে সেইকাৰণে মা খেতি দেউতা খেতিয়ে লাগি দিয়ে আৰু ল'ৰা ছোৱালীবিলাকক অকণমান সহায় কৰে আৰু সিহঁতেও পঢ়িছে অকণমান ইফাল সিফাল হ'লে মানে দিগদাৰ হৈ যায় যি পঢ়াটো কম্পিটিশ্যন যুগ হৈছেতো আজিকালি সেইকাৰণে মাক বাপেকবোৰে কৰি দিয়ে আৰু যিহেতু আমাৰ অসমীয়া বিহুটো আহিছে আমি যিখিনি পৰম্পৰাগত আমি কৰি যাব লাগে সেইখিনিতো কৰিবই লাগিব ল'ৰা ছোৱালী নাতি পুতি বাই ভনী নজনাখিনি আমি দেখুৱাব লাগিব সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ সকলো অসমবাসী ৰাইজলৈ তথা ভাৰতবাসী বন্ধুবৰ্গ সকললৈও ভিডিঅ'টো বাৰুকৈ চাব দেই আমিও বৰ বেছি আপুনি তুমি নেজানো ক'বলৈ গাঁৱৰ মানুহ যে এনেকৈ কৈ থাকোঁ আৰু গাঁৱলীয়া কথাই কওঁ কেতিয়াবা আপুনি ওলাই যায় কেতিয়াবা তুমিও ওলাই যায় আকৌ তইও ওলাই যায় এনেকৈ চলাই আছোঁ আৰু ইউটিউব চেনেল ৰাইজে চাই ভাল পায় নে বেয়া পায় সেইটো আপোনালোকেও মোক জনাব কমেণ্টত বন্ধুসকল আকৌ দেখাই দিছোঁ ৰঙা হৈছেগৈ দিয়া নমাবলৈ পৰা হ'বগৈ আৰু বেছি নাই আৰু জুই কমি গৈছে জুই এডোখৰ ভৰাই দিয়া বাৰু তাত জ্বলি থকা এডোখৰ দি গৈছে আৰু দুবাৰ দিলে শেষ হ'বগৈ আৰু
ভালকে নেভাজিলে আকৌ পেট বিষাই নহয় খালে মানে সেইকাৰণে ধুনীয়াকে ৰঙাকে ভাজিব লাগিব তেতিয়াহে আধা ফুটা কৰিলে নহবই নিজেও খাব লাগে আমাৰ ৰাতিপুৱা গধূলি হয়তো আকৌ বেছিকৈ এই পিঠাটো এই সান্দহটো আৰু ভজা পিঠা ভীমকলৰ লগত সানি পিনি খালে বহুত মজা লাগে আকৌ সেইটো এটা সোৱাদটো বেলেগ গুড় অকণমান মিহি মিহিকে কাটি দিব লাগে দেই আৰু মজা লাগে আৰু গাখীৰ অকণমান হ'ব লাগে কম মজা লাগে খাই আজি বৰা চাউলো খুন্দা হ'ল শুকুৱাই থৈছো তেল পিঠা কাৰণে ৰাইজ বৰা চাউলো খুন্দি থোৱা হ'ল আৰু মই ইয়াতে মোবাইলৰ নম্বৰটো দিম বিহু আগে আগে ভিডিঅ'টো মই এৰি দিম বৰা চাউল লাগিলে আৰু সান্দহ লাগিলে মানে ইয়াতে পাব বৰা পিঠা ঢেঁকীত খুন্দা সেয়াও বিক্ৰী কৰা হ'ব সেয়াও বিক্ৰী কৰিব সেয়াও পাব আগতীয়াকৈ যোগাযোগ মানে ভিডিঅ'টো দিয়াৰ পাছতে আগতীয়া হ'ব তাত নম্বৰ থাকিব মোবাইলৰ নম্বৰ চাউলখিনি ৰাতিয়ে তিয়াই থলো ৰাতি থৈ তুলি মেলি খুন্দি পিনে শুকুৱাই থৈছো আৰু তেলো বেছিকে নালাগে তেল পিঠাটো বনাবলৈ আৰু কোমল হয় খাবলৈ ভাল একেবাৰে তেল কমপ্লিটে তেল পিঠা হৈ যাব এই চিৰা তিয়া নুখুন্দ না কিবা চিৰা খুন্দা নহ'ব এবাৰ বহাগ বিহুতে ৰেডি কৰিম এইটো নম্বৰতে পাব এইটো নম্বৰতে পাব ঢেঁকীটো অলপ বেয়া হৈ আছে বৰ্তমান ঢেঁকী নাই আকৌ আজিকালি মানুহৰ ঘৰত আছে আপোনালোকৰ ঘৰত আছে চাগে আছে বৰ ভাল কথা দেই অকণমান ফাটি আছে তাৰমানে সেইটো কাৰণে গাই হালিটো ঠিকে হৈ আছে গাই হালিটো একদম নতুন কিন্তু ঢেঁকীটোহে পুৰণা যে একেবাৰে ফাটিলে অলপ এই গাই হালিটো ঠিক আছে যদি সেইডাল বনাই দিলে হৈ যাব বহাগৰ আগে হৈ যাব সৰু মুখ বনাম বুলি ভাবিছো এইখিনি চিৰা সান্দহ পিঠা ঘিলা পিঠা সকলোখিনি পোৱা যাব এই ভিডিঅ'টোতে মই মোবাইলৰ নম্বৰটো দিম আপোনালোকে সকলোৱে ভিডিঅ'টো চালে মানে গম পাব যে আমাৰ গাঁৱৰে মীৰা গায়নৰ ওচৰত পিঠা পৰ্যন্তলৈকে পাব গোটেইখিনি এই মোবাইলৰ নম্বৰ দিলে সেইটোতে কলিং কৰিব পাব ঘৰত নকৰিলেও হ'ব যদি সময় সুযোগ নিমিলে কিছুমানতে বাহিৰত থাকে সিহঁতে ইয়াৰ পৰাই নি পিনি খাব পাৰিব কম পইচাতে বিক্ৰী কৰা হ'ব আৰু ভিডিঅ'টো বন্ধুসকলে চাব জগত নামৰূপ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব বুলি মই ভাবিছোঁ সকলোকে আৰু শ্বেয়াৰো কৰিব কমেণ্টো কৰিব বন্ধুসকল কিনো ভিডিঅ' বনাইছে তাকে চাব অলপো নকটাকৈ চাব দেই কাটা কাটি কৰিলে মানে ভিডিঅ'টো একো গমেই নাপাব যে সেইকাৰণে কাটি পিনি নাচাব ধুনীয়াকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাব ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে থৈ মোৰ দুৰক্ষাৰ বক্তব্য ৰাখি ধন্যবাদ বুলি কৈছোঁ আৰু জয় আই অসম।